নমস্কাৰ সকলোকে অসমৰ ৰাইজক প্ৰথমতে প্ৰণিপাত জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰজোৰে যে তেওঁলোকে আমাৰ এই ষ্টাৰবিহীন এখন চিনেমাক আপোনালোকে ইমান এটা পৰ্যায়লৈ লৈ আনিলে সকলো দৰ্শকসকললৈতো প্ৰথমতে ধন্যবাদ লগতে সকলো সংবাদকৰ্মীলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ প্ৰসাৰৰ বলতে হয়তো আমি ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছিলোঁ আৰু আমি এক্সিবিউটৰসকলক যিসকলৰ চিনেমা হলৰ স্বত্বাধিকাৰীসকল বা চিনেমা হলৰ কৰ্তৃপক্ষ তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকে নিজাববীয়াকৈও প্ৰচাৰ কৰি আৰু লগতে চিনেমাখনক ইমান ধুনীয়া ধুনীয়া শ্লট কিছুমান দি পিনি আমাক আগবঢ়াই ইয়ালৈকে লৈ আহিলে তাৰ বাবে ধন্যবাদ। এতিয়া আমি ক'ব খুজিছোঁ যে আহিব লগা যিখিনি চিনেমা বা যিখিনি বৰ্তমান চিনেমা চলি আছে বা আহিব লগা যিকেইখন হিন্দী চিনেমাৰ কাৰণে আপোনাৰ হয়তো আমাৰ অসমীয়া চিনেমাকেইখনৰ শ্লটবিলাক অলপমান কমি যোৱাৰ আশংকা এটা দেখা পাইছে। সেইখিনি সময়ত আমি চিনেমা হলৰ স্বত্বাধিকাৰীসকলক এইটোৱে অনুৰোধ জনাম যে যিহেতু এতিয়া গৰম বন্ধৰ সময় সকলো পৰিয়াল এতিয়া ঘৰতে আছে বা সকলোৰে এটা বন্ধৰ সময় উপভোগ কৰি আছে তো অসমীয়া চিনেমাকেইখনেই হওক লগতে আমাৰ চুপাচুপিখনক আৰু কেইটামান শ্লট দি পিনি আমাক আৰু অকণমান আগবঢ়াই লৈ যায় কাৰণ মানে সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰতে হওক বা আমি মানে চিনেমা এখন কৰি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা অনাগত দিনত কেনেকুৱা ধৰণৰ চিনেমা হয়তো বনিব পাৰে সেইখিনি ডিচাইড কৰিব সম্পূৰ্ণ চলি থকা চিনেমাকেইখন আমি কেনেকুৱা পৰ্যায়লৈ লৈ যাওঁ। এতিয়া চুপাচুপিখন সম্পূৰ্ণ এখন ষ্টাৰবিহীন এখন চিনেমা। যদি এনেকুৱা এখন চিনেমাক আমি বা আপোনালোকে যিসকল দৰ্শকে কওঁ যিসকল সংবাদ মাধ্যমকে কওঁ বা চিনেমা হলৰ কৰ্তৃপক্ষকে কওঁ আপোনালোকে যদি অকণমান আমাক সহায়ৰ হাত আগবঢ়ায় আমাক আৰু অকণমান পুছ কৰে বা আৰু অকণমান আমাক ভাল দৰ্শনী কেইটামান দিয়ে তেনেহ'লে হয়তো অনাগত দিনত এনেকুৱা সৰু সৰু চিনেমাই হওক বুলিয়ে কওঁ বা একদম অসমৰ নিজৰ কাহিনী লৈ পিনি যিখিনি চিনেমাই হয়তো মানে আগলৈ চিন্তা কৰিবলৈ মানে এটা সাহস পাব এইখিনি সম্পূৰ্ণ সাহসখিনি পাব এই অনাগত দিনত এই আহিব লগা দিনকেইটাত আপোনালোকে দিয়া অকল ছাপৰ্টখিনিৰে কাৰণেহে। এতিয়া আপোনালোকে যদি কিছুমান হিন্দী চিনেমাৰ এইটো নকওঁ যে হিন্দী চিনেমাকেইখন মানে শ্লট নিদিবই কিন্তু হিন্দী চিনেমাকেইখনতকৈ আমাৰ অসমৰ ৰিজিয়নত থকা চিনেমা হলকেইটাই যদি আমাৰ ৰিজিয়নটোৰ চিনেমাখিনি আৰু অকণমান আগবঢ়াই লৈ যায় বা আৰু অকণমান ভাল শ্ব' কেইটামান দিয়ে তেনেহ'লে হয়তো আমিও সেই মানে আৰু অকণমান ডাঙৰ স্কেলত বা আৰু অলপমান বহল পৰিসৰত চিনেমাখিনি আগলৈ পৰিকল্পনা কৰিবলৈ আমি সক্ষম হ'ম বা আমি উৎসাহ পাম। এতিয়া যিসকলে এতিয়ালৈকে চিনেমাকেইখিনি চোৱা নাই তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোক আহক চিনেমাখন চাওক আৰু যিসকলে এতিয়ালৈকে চিনেমাখন চালে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোক আমাৰ এই চিনেমাখনৰ একোজন অংশীদাৰ হৈ পৰিল কাৰণ আপোনালোকে দিয়া প্ৰতিটো মন্তব্য আপোনালোকে কৰা মানে প্ৰতিটো ছ'চিয়েল মিডিয়াৰ শ্বেয়াৰে এখন আমাৰ চিনেমাখনক ইমান দিনলৈকে বা ইমান ডাঙৰ পৰিসৰলৈকে আগবঢ়াই লৈ আহিলে। তো আপোনালোকক এতিয়াও অনুৰোধ জনাম যে আপোনালোকৰ যদি যিসকলে চাই পিনি বহুত ভাল পালে আপোনালোকৰ হয়তো মনত এতিয়াও বহুত থটছ কিছুমান লৈ আছে সেই থটছখিনি আপোনালোকে আকৌ এবাৰ শ্বেয়াৰ কৰক যাতে চিনেমাখনে আৰু অলপমান সকলোৰে মাজত কথা বতৰাৰ মাজত জীয়াই থাকিব পাৰে আৰু দৰ্শকসকল বা যিসকলে চোৱা নাই তেওঁলোকে চিনেমা হললৈ আহিবলৈ অলপমান উৎসাহ পায়।